নমস্কাৰ মই আজি আপোনালোকৰ মাজত ফেচবুক লাইভ এটা কৰিবৰ বাবে উপস্থিত হৈছো ডিমা হাছাও জিলাৰ উমৰাংচু বুলি ক'লেই আমাৰ মনলৈ আহে এটা সুন্দৰ লেক আপোনালোকে লেকটো চাওক মই আপোনালোকক দেখুৱাইছো যিমান দূৰলৈকে চকু যাব সিমান দূৰলৈকে আপোনালোকে লেকটো দেখা পাই থাকিব এই লেকটো নেচাৰেল লেক নহয় এই লেকটো হৈছে আমাৰ যেতিয়া কপিলি হাইড্ৰ পাৱাৰ প্ৰজেক্ট হৈছিল তেতিয়া সেই প্ৰজেক্টৰ অংশ হিচাপে এই লেকটো নিৰ্মাণ কৰা হৈছিল আপোনালোকে আচৰিত হ'ব এই লেকটো 18,000 বিঘা মাটিৰে আবৃত হৈ আছে আমাৰ অসমত বা উত্তৰ পূৰ্বাঞ্চলত ইমান ডাঙৰ লেক হয়তো দ্বিতীয়টো নাই লেকৰ লগতে গল্ফ ফিল্ড বুলিও এখন আছে যদিও ইয়াত গল্ফ নহয় আমাৰ পুৰণা ইয়াতে আমি গল্ফ ফিল্ড বুলিয়ে ইয়াক জানো আৰু গল্ফ ফিল্ডখনো প্ৰায় 17,000 বিঘা মাটিৰে আবৃত হৈ আছে যেতিয়া আপোনালোকে কেতিয়াবা ডিমা হাছাওলৈ আহিব উমৰাংচুলৈ আহিব এই লেকৰ প্ৰাকৃতিক মনোমোহা দৃশ্যই আপোনালোকৰ মন আকৰ্ষণ কৰিব আৰু সঁচাকৈ মই আজি ৰাতিপুৱা উমৰাংচুলৈ আহিছিলোঁ মোৰ যাবৰ কাৰণে মনত ইচ্ছাই হোৱা নাই যে মই ইয়াৰ পৰা ঘূৰি যাওঁ আপোনালোকে দেখিব ইয়াতে ধুনীয়াকৈ কিছুমান ঘৰ বনাই আছে আপোনালোকে লক্ষ্য কৰক গাড়ীখন গৈ আছে কাষত সৰু সৰু জুপুৰি ঘৰ বনাই আছে এখন মঞ্চ তৈয়াৰ হৈ আছে এইবিলাক কৰিছে আমাৰ কাউন্সিলৰ পৰা ফেলকন উৎসৱৰ কাৰণে প্ৰতি বছৰে নৱেম্বৰ ডিচেম্বৰ মাহত আমাৰ ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে ইয়াতে ফেলকন উৎসৱ পালন কৰে তেওঁলোকে পৰীক্ষা কৰিছিলে যে ফেলকনবিলাক ক'ৰ পৰা আহে আৰু ক'লৈকে যায় তেওঁলোকে GPS টেগ লগাই দিছিলে চৰাই ফেলকনক আৰু তাৰ পৰা গম পাইছিলে যে এই ফেলকনবিলাক এই লেকলৈকে আহে সাউথ আফ্ৰিকাৰ পৰা আৰু তেওঁলোকে ইয়াত কিছুদিন কটাই পুনৰ সাউথ আফ্ৰিকালৈকে উভতি যায় আৰু এই ফেলকন ইয়াতে আহে শান্তিত বিশ্ৰাম কৰে আৰু সেইকাৰণে আমাৰ ডিমা হাছাও কাউন্সিলে ইয়াত ফেলকন উৎসৱ পালন কৰে এতিয়া আপোনালোকে প্ৰশ্ন কৰিব যে মুখ্যমন্ত্ৰী আজি উমৰাংচুলৈ কিয় আহিছিল আজি আমি উমৰাংচুলৈ আহিছিলোঁ ইয়াত এখন সুন্দৰ ক্ৰিকেট ষ্টেডিয়ামো বনোৱা হৈছে অসম ক্ৰিকেট এছ'চিয়েশ্যনে 11 কোটি টকাৰে এখন সুন্দৰ ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণ কৰি তুলিছে আজি আমি সকলোৱে এই ক্ৰিকেট ষ্টেডিয়ামখন উদ্বোধন কৰিলোঁ মই আপোনালোকক আহ্বান জনাম আপোনালোকে ডিমা হাছাওলৈকে আহিব হাফলং চাব ইমান সুন্দৰ প্ৰাকৃতিক পৰিৱেশ হাফলঙৰ পিছত উমৰাংচু এই উমৰাংচু লেকত এতিয়া আপোনালোকে নাৱেৰে বা বোটেৰে এই লেকৰ আপোনালোকে যি ভিউজ বা গোটেই লেকখন আপোনালোকে ঘূৰিবও পাৰিব বোটৰ ব্যৱস্থা কৰা হৈছে ইয়াত লাহে লাহে হোম ষ্টে গঢ়ি উঠিছে দুই এখন সুন্দৰ হোটেলো নিৰ্মাণ হৈছে আৰু হোম ষ্টেবিলাক সঁচাকৈয়ে সুন্দৰ সুন্দৰ প্ৰাকৃতিকভাৱে মনোমোহা স্থানত নিৰ্মাণ হৈছে আৰু সুন্দৰ খাদ্য ডিমাচা খাদ্য ইয়াত কাৰ্বি মানুহ আছে কাৰ্বি খাদ্য ইয়াতে গোৰ্খা ৰাইজ আছে তেওঁলোকে গোৰ্খাত সুন্দৰকৈ গোৰ্খা লোকসকলে পিঠা বনায় ইয়াতে এক প্ৰকাৰ ক'ব গ'লে প্ৰাকৃতিক সৌন্দৰ্যও আপোনালোকে অনুভৱ কৰিব পাৰিব আৰু আমাৰ ডিমা হাছাও জিলাৰ সুন্দৰ খাদ্যৰো আপোনালোকে জুতি ল'ব পাৰিব মই আপোনালোকক আকৌ এবাৰ লেকটো দেখুৱাই দিছোঁ এবাৰ লেকটো আকৌ এবাৰ চাওক যিমান দূৰলৈ চাই আপোনালোকে দেখিয়ে থাকিব আৰু যিখিনি স্থানত আমি থিয় হৈ আছোঁ তাৰ পৰাতো মাত্ৰ আপোনালোকে এটা ভিউ পাইছে মই সেইফালেও আপোনালোকক দেখুৱাই দিছোঁ সোঁফালে এই গোটেই লেকটোত কিমান আছে 18,000 বিঘা মাটি আছে 18,000 বিঘা আৰু যদি মই যিখন গল্ফ ফিল্ডৰ কথা কৈছিলোঁ সেইখন আমাৰ সন্মুখতে আৰু সুন্দৰভাৱে ডিমা হাছাও জিলাৰ
পাহাৰ পৰ্বত দেখা পাব আৰু তাৰ লগতে এই গল্ফ ফিল্ডখন মই অসমবাসী ৰাইজক অনুৰোধ কৰিম যে কেতিয়াবা আপোনালোক ডিমা হাছাওলৈ নিশ্চয় আহিব উমৰাংচু হাফলং এই মনোমোহা স্থানবিলাকত নিশা কটাব আৰু আপোনালোকে উপলব্ধি কৰিব আমাৰ অসমখন কিমান ধুনীয়া আমাৰ অসমত কাজিৰঙা আছে মানস আছে পবিতৰা আছে ওৰাং আছে আমাৰ ৰাইমনা আছে দিহিং পাটকাই আছে আৰু লগত আমাৰ উমৰাংচুৰ এই সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যও আছে এতিয়া মই গুৱাহাটীলৈ ঘূৰি যাম মই মাত্ৰ অলপ সময় আপোনালোকৰ পৰা ললো যাতে আপোনালোকক মই আমাৰ উমৰাংচু লেকটো দেখুৱাব পাৰো বহুত বহুত ধন্যবাদ আকৌ লগ পাম